ডুমডুমত আৰক্ষীৰ বাধা নেওচি মৰাণ ছাত্ৰ সন্থাৰ জোৰ সমদল মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই জোৰ সমদল আৰক্ষীৰ বাধা সত্ত্বেও জোৰ সমদলত অংশগ্ৰহণ শতাধিক মৰাণ ছাত্ৰ সন্থাৰ নেতাকৰ্মীৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্ত শাসন প্ৰদান আৰু অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদ দিনৰে পৰা আৰক্ষীয়ে সমদলক বাধা দিয়াৰ বাবে তৎপৰ হৈ আছিল যদিও আৰক্ষীৰ বাধা নেওচি ডুমডুমা চহৰৰ মাছমজিয়াত মৰাণ ছাত্ৰ সন্থাই উলিয়াই এই জোৰ সমদল চনৰ পৰা মৰাণসকলে জনজাতিকৰণে মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণৰ আটাইকেইটা সংগঠনে জনজাতিকৰণৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক দাবী জনাইছে লগতে সমান্তৰালভাৱে অৰুণাচলত বসবাস লোকসকলক PRC প্ৰদান কৰিব লাগে বুলি অৰুণাচল চৰকাৰক বাৰম্বাৰ আমি দাবী জনাই অহা ক্ষেত্ৰতো কিন্তু আজিৰ তাৰিখলৈকে এই দুইখন চৰকাৰে কিন্তু আমাক গুৰুত্ব প্ৰদান নকৰাটো নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক অৱহেলা কৰা যেন অনুভৱ হৈছে আমি চৰকাৰক এটা কথা অনুৰোধ কৰিছিলোঁ যে মৰাণ জনগোষ্ঠীক ইয়াৰ আদিম ভূমিপুত্ৰ এই ভূমিপুত্ৰ জনগোষ্ঠীটোক কিন্তু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিদৰে বঞ্চনা আৰু শোষণ নীতি চলাই আছে অনাগত দিনত যে ইয়াতকৈ জংগী আন্দোলন হ'ব আৰু এইদৰে যে তেওঁলোকে বঞ্চনা কৰি থাকিলে যে মৰাণসকলে যে এদিন ইয়াতকৈ সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব নিশ্চিতভাৱে এয়া কিন্তু ভৱিষ্যত চৰকাৰখনে কিন্তু সাজু হৈ থাকি এয়া মুখামুখি হ'বলৈ সাজু হৈ থাকিব লাগিব আমি এটা কথা কৈ আছোঁ অৰুণাচল গভৰ্ণমেণ্টক আমি দাবী জনাইছিলোঁ যে অৰুণাচলত বসবাস কৰা যিসকল মৰাণ লোক আছে তেওঁলোকক বাৰম্বাৰ কৈছিলোঁ সেইসকল তাৰে আদিম জনগোষ্ঠী আদিম খিলঞ্জীয়া জনগোষ্ঠী আৰু তাক যেতিয়া অৰুণাচলত ভাগ হোৱা নাছিল তেতিয়াৰ পৰাই কিন্তু অৰুণাচলত সেইসকল লোকে বসবাস কৰি আছে কিন্তু আজিৰ তাৰিখলৈকে কিন্তু অসম চৰকাৰে হওক বা অৰুণাচল চৰকাৰে হওক বা ভাৰত চৰকাৰে কিন্তু গুৰুত্ব প্ৰদান নকৰাটো কিন্তু আমাৰ দুখৰ বিষয় হৈ পৰিছে গতিকে সেইকাৰণে আজি আমাৰ আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী লৈছে অনাগত দিনত কিন্তু কেন্দ্ৰীয় সমিতিৰ থ্ৰুৱেদি অধিক জংগী আন্দোলন কাৰ্যসূচী লোৱা হ'ব আৰু যেতিয়ালৈকে জনজাতিকৰণ নিদিব তেতিয়ালৈকে কিন্তু আমাৰ এই আন্দোলন চলি থাকিব লগতে এটা কথা ক'ব লাগিব যেতিয়া বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰে অসমলৈ আহিছিল তেতিয়া তেওঁলোকে কৈছিল যে আগন্তুক বিজেপি চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত মৰাণ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক জনজাতিকৰণ প্ৰদান কৰা হ'ব খিলঞ্জীয়া জনগোষ্ঠীসমূহক নৰ্থ ইষ্টত ভালদৰে বসবাস কৰিব পৰাকৈ তেওঁলোকৰ সুৰক্ষা প্ৰদান হ'ব কিন্তু দেখিলোঁ বিজেপি চৰকাৰখন আজি 10 বছৰ পাৰ হৈ গ'ল কোনোদিনে কিন্তু মৰাণসকলক বা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক গুৰুত্ব প্ৰদান নকৰে আমাৰ PRC প্ৰদানৰ কথাটোৱে হওক বা জনজাতিকৰণৰ বিষয়টোৱে হওক আজি তাৰিখলৈকে কোনো ধৰণৰ এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ জনগণে ক্ষুব্ধ হৈছে আৰু এটা কথা সেইকাৰণে আজি মৰাণসকলে জুই সমদলৰ দৰে কাৰ্যসূচী ল'বলৈ আগত দিনত কিন্তু ইয়াতকৈ জংগী কাৰ্যসূচী লোৱা হ'ব আৰু অৰ্থনৈতিক অৱৰোধৰে কাৰ্যসূচী আমি ল'বলৈ সাজু হৈ আছোঁ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবী বিগত প্ৰায় 50তকৈ অধিক বছৰ আন্দোলন কৰি আহিছে কিন্তু কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰি অহা নাই এই বিজেপি চৰকাৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কথা আছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই গোটেই বিষয়টো এটা ৰাজনীতিকৰণৰ বিষয়লৈ লৈ গৈ আছে গোটেই বিষয়টো জনজাতিকৰণ প্ৰক্ৰিয়াৰ পৰা আমাক আঁতৰাই ৰখাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছে সেয়েহে আমি মৰাণ ছাত্ৰ সন্থাই পুনৰ ৰাজপথলৈ আন্দোলনলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ আজি জোৰ লৈ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বিশেষকৈ 3টা দাবীক লৈ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন ইয়াৰ লগতে অৰুণাচল প্ৰদেশ গঠন হোৱাৰ পূৰ্বে পৰা তাত বসবাস কৰি থকা মৰাণসকলক এতিয়ালৈকে অৰুণাচল প্ৰদেশ চৰকাৰে PRC প্ৰদান কৰা নাই সাংবিধানিকভাৱে তেখেতসকলক সুবিধা প্ৰদান কৰা নাই গতিকে আমি অৰুণাচল প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে আমি এই আন্দোলন কৰিছোঁ যাতে অতি শীঘ্ৰে মৰাণ জনগোষ্ঠীসকলক PRC প্ৰদান কৰে যদিহে অতি শীঘ্ৰে অসম চৰকাৰ অৰুণাচল চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়কেইটা গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম